আপোনালোকে হয়তো বহুতে এই নটিফিকেশ্যনটো পাইছে অসমৰ প্ৰত্যেকখন ড্ৰাগ ইন্সপেক্টৰ অফিচৰ পৰা এই নটিফিকেশ্যনটো দিয়া গৈছে প্ৰতিখন ৰিটেইল ফাৰ্মাচীলৈকে এই নটিফিকেশ্যনৰ মতে কিছু ডিটেইলছ ইঅডিবিৰ ৱেবছাইটত সাবমিট কৰিব লাগে ফৰ্ম 20 আৰু 21 ৰ ডিটেইলছ সাবমিট কৰিব লাগে সো আপোনালোকে মেবি কনফিউজ হৈ আছে যে কোনবোৰ ডিটেইলছ কেনেকৈ সাবমিট কৰিম বা ইঅডিবিৰ ৱেবছাইটত গৈ কিনে কোত আমি এই বস্তুখিনি আপলোড কৰিম বা আপডেট কৰিম সো এই বিষয়ে হয়তো কনফিউজ হৈ আছে যদি আপোনালোকে বিচাৰিছে যে এই ক্ষেত্ৰত মই এটা ভিডিও আপলোড কৰিব লাগে তেতিয়াহলে আপুনি কাইন্ডলি এই ভিডিওটোৰ কমেন্ট সেকশনত আপুনি কমেন্ট কৰি জনাই দিয়ক আৰু যদি বিশেষ জানিবৰ কাৰণে বিচাৰিছে তেতিয়াহলে আপুনি আপোনাৰ গুগল ক্ৰোম ব্ৰাউজাৰত গৈ কিনে আপুনি সাৰ্চ কৰক এপ্লাইৱালা আৰু এন্টাৰ কৰক তাৰ পিছত আপুনি এই ফাৰ্ষ্টত থকা ৱেবছাইটত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত চাওক ফাৰ্ষ্টতে আহিছে how to update details of drug license in form 20 and 21 by retail pharmacy in EODB website আপুনি যদি ফাৰ্ষ্টত এনেকৈ দেখা পোৱা নাই তেতিয়াহলে আপুনি এই আপোনাৰ এই মেনু অপচনত ক্লিক কৰক ক্লিক কৰি কিনে how to ক্লিক কৰক ইয়াতে how to ক্লিক কৰক তেতিয়া এই আপুনি ফাৰ্ষ্টত দেখা পাব how to update details of drug license সো ইয়াতে গৈ কিনে ৰিড মোৰত ক্লিক কৰক ৰিড মোৰত ক্লিক কৰাৰ লগে লগে আপোনাক ইয়াতে ষ্টেপ বাই ষ্টেপ গাইড কৰা গৈছে আপুনি এই মতে আপুনি এই আপোনাৰ যিখিনি ডিটেইলছ ফিল আপ কৰিব লাগে সেইখিনি আপুনি ফিল আপ কৰিব পাৰিব সো আশা কৰিছো ভিডিওটো আপোনাৰ বাবে বহুত হেল্পফুল হৈছে যদি হৈছে তেতিয়াহলে আপুনি লাইক কৰক আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক ধন্যবাদ